স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰী HSLC কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি অৰ্থাৎ তেওঁলোকৰ বাবে দৰ্পণ পৰ্টেল পুনৰ মুকলি কৰি দিয়া হৈছে HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যনৰ বাবে এডমিশ্যনত যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হয় ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো যিহেতু অনলাইনৰ জৰিয়তে কৰিব লগা হয় তো এই ভিডিঅ'টি আমি সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিছোঁ কেনেকুৱা ধৰণে তোমালোকে HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বা কেনেকুৱা ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবা ক'ত তোমালোকে এই লিংকসমূহ ডাইৰেক্টলি পাবা তো যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিবা পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ তোমালোকে অপেন কৰিবা সাৰ্চ বাৰত সাৰ্চ কৰিবা assampro.org এই ৱেবছাইটতে সকলোবিলাক ডিটেইলত পঢ়িব পাৰিবা এই ৱেবছাইটৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে তাত ক্লিক কৰিলেও ডাইৰেক্টলি আহিব পাৰিবা ইয়াতে ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজখন অপেন হ'ব আৰু ইয়াতেই তোমালোকে HS ফাৰ্ষ্ট ইয়েৰৰ বাবে এডমিশ্যনৰ ডাইৰেক্ট লিংকসমূহ পাবা স্ক্ৰল ডাউন কৰিলে ৰিজাল্টৰ ছেকশ্যনত দেখিবলৈ পাবা HS ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন আছাম 2026 এই লিংকত ক্লিক কৰিবা এই লিংকত ক্লিক কৰাৰ লগে লগে এইখন পেজ তোমালোকে অপেন হ'ব তোমালোকৰ মোবাইল বা লেপটপত এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা HS ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন আছাম 2026 স্ক্ৰল ডাউন কৰিবা ডাইৰেক্ট লিংকসমূহ পাবলৈ ইয়াতে সম্পূৰ্ণ ডিটেইলত দিয়া আছে কেনেকুৱা ধৰণে এডমিশ্যন কৰিবা step by step processসমূহ important links of Assam HS first year admission দেখিবলৈ পাবা তললৈ স্ক্ৰল ডাউন কৰিলে আৰু এটা বক্সত তোমালোকে দেখিবলৈ পাইছা এপ্লাই লিংক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পোনপ্ৰথমবাৰৰ বাবে আবেদন কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তোমালোকে তাতেই ক্লিক কৰিবা ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে এইখন পেজ দেখিবলৈ পাবা ইয়াতে তোমালোকে সম্পূৰ্ণ ডিটেইলত এই ফৰ্মখন ফিল আপ কৰিব লাগিব এই ফৰ্মখন ফিল আপ কৰাৰ পিছত তোমালোকৰ এটা 6 ডিজিট পিন তোমালোকে ক্ৰিয়েট কৰিব পাৰিবা তাৰ পিছত তোমালোকে লগইন কৰি পুনৰ তোমালোকৰ যিবিলাক ডকুমেন্ট আছে সেইবিলাক আপলোড কৰিব লাগিব তো সম্পূৰ্ণ ডিটেইলত তোমালোকে পঢ়ি ল'ব পাৰিবা নতুবা যদি তোমালোকে নিজে তোমালোকে এপ্লাই কৰিব নোৱাৰা তেনেহলে যি লেপটপৰ দোকান হয় বা অনলাইন এপ্লাই কৰা যিবিলাক দোকান হয় সেইবিলাকত এপ্লাই কৰিবা তো শুদ্ধকৈ যেহেতু এপ্লাই কৰিব লাগিব যদি ভুল ইনফৰমেশ্যন দি তোমালোকে এপ্লাই কৰা তো সম্পূৰ্ণ ৰিজেক্ট হ'ব বা মেৰিট লিষ্টত তোমালোকৰ নাম নাহিব তো গতিকে তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা যদি তোমালোকে নিজে পাৰা লেপটপ যদি আছে তোমালোকে ঘৰতে এপ্লাই কৰিব পাৰা যদি মোবাইল হয় মোবাইলৰ জৰিয়তে তোমালোকে এপ্লাই কৰিবলৈ চেষ্টা নকৰিবা অলপ অসুবিধা হয় তো গতিকে তোমালোকে এপ্লাই কৰি লোৱা অনলাইনৰ জৰিয়তে আজিৰ পৰা আবেদন আৰম্ভ হৈছে দৰ্পণ পৰ্টেল পুনৰবাৰ মুকলি কৰা হৈছে তো কিবা যদি আপডেট তোমালোকে জানিবলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰি জনোৱা আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে সকলোৱে ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় ধন্যবাদ